তো নমস্কাৰ দোস্ত, মই বিকে ভাই পুনৰ স্বাগতম জনাইছো ক্লাছ 10 ফিজিক্সৰ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ লৈ বিদ্যুৎ। ভাই অধ্যায় নম্বৰ 12 ক্লাছ 10 বিৰাট গুৰুত্বপূৰ্ণ অধ্যায়। মেট্ৰিকৰ হাই ওয়েট টেষ্ট থাকে, হাই কোৱেশ্চন আহে ইয়াৰ পৰা। এতিয়া ভাই বহুতে ক'ব ভাই বিদ্যুৎ চেপ্টাৰটো কিয় পঢ়িব লাগে? ভাই মই যে লেকচাৰটো চাই আছো, মানে লেকচাৰটো দি আছো, এতিয়া যে অলপ ভিডিঅ'টো দিছে, অলপ দুই এটা কনচেপ্ট দিম, তাক কেনেদৰে দিম? ভাই লাইট জ্বলি আছে ওপৰত, লাইটটো কিহেৰে জ্বলিছে? ভাই কাৰেণ্ট প্ৰডিউচ হৈছে, ইলেক্ট্ৰন ধৰছি, তাৰ অপজিটত ভাই কাৰেণ্ট প্ৰডিউচ হৈছে। তাৰ কাৰণে হে ভিডিঅ'টো দেখা পাই আছা। ভাই তুমি মোবাইলত চাইছা, কিয় চাইছা? মোবাইলটো চাৰ্জ দিব লগা হৈছে, চাৰ্জ কিহে দিছি? বিদ্যুতে দিছি। ভাই ইনডাইৰেক্টলি বিদ্যুতৰ কাৰণেতো এই চব চলি আছে না। ভাই বিদ্যুৎ নাই, ইনষ্টাগ্ৰামৰ ৰিল নাই, হোৱাটছএপৰ মেছেজ নাই, ভাই ফেচবুকত আকৌ নাই, ভাই আকৌ নাই ভাই, চব বিদ্যুৎ। মানে কি বিদ্যুৎ বিদ্যুৎ নগলি গৰমত ফেন খানো নাই। মানে বিৰাট ইণ্টাৰেষ্টিং চেপ্টাৰ ভাই। আহা আমি সকলোৱে এই চেপ্টাৰটো পঢ়ো, কি কনচেপ্ট আছে চাম। তো এই বিদ্যুৎ চেপ্টাৰটোৰ ফাৰ্ষ্টতে আমি জানিব লাগিব কি বিদ্যুৎ প্ৰবাহ হবলৈ কি লাগে। আমি জানো, হয়তো বহুতে জানা বহুতে নাজানা। বিদ্যুৎ প্ৰবাহ হবলৈ মেইন বেচিক বা মেইন বস্তুটো হৈছে আধাৰ। তো আমি বিদ্যুৎ মানে কাৰেণ্ট, যাক বুজায় আই, তাৰ বিষয়ে জনাৰ আগতে বিদ্যুৎ কিহেৰে চালিত হয়? বিদ্যুৎ চালিত হয় আধাৰেৰে, যাক ইংলিছত কোৱা হয় চাৰ্জ। তো আমি প্ৰথমতে জানিম কি আধান কি। আধানৰ দ্বাৰা কি হয়? বিদ্যুৎ প্ৰবাহ চালিত হয়। আধানৰ পিছতহে বিদ্যুৎ, মানে কি আধান প্ৰবাহ চালিত হলেহে বিদ্যুৎ উৎপন্ন হয়। তো আমি বিদ্যুৎ চেপ্টাৰটোত প্ৰথমতে শিকিম আধান কি। তো আধান কি? আধান যাক চিম্বলেদি বুজা হয় কিউ। ওকে, কিউ। তো আধানক ইংলিছত কোৱা হয় চাৰ্জ বুলি। যিটো চাৰ্জ মানে হৈছে আধান। আধান আচলতে হৈছে দুই প্ৰকাৰৰ। আধান কেই প্ৰকাৰৰ? আধান হল দুই প্ৰকাৰৰ। তো আমি জানো আধান দুই প্ৰকাৰৰ, প্ৰথমতে গম পালো। এতিয়া জানিব লাগিব সেই দুই প্ৰকাৰৰ আধান কি কি। তো মেৰে দোস্ত, প্ৰথম প্ৰকাৰৰ আধানটো হৈছে ধনাত্মক আধান। কি আধান? ধনাত্মক আধান। যাক বুজোৱা হয় প্লাছ কিউ। এই প্লাছ কিউ চাৰ্জেৰে, ওকে, প্লাছ কিউৰে। আৰু দ্বিতীয়টো হৈছে ঋণাত্মক আধান। কি? ঋণাত্মক আধান। ওকে, ই ঋণাত্মক আধান। মানে কিউটোৰ আগত যদি ধনাত্মক চিন থাকে, ইংলিছত পজিটিভ, তেতিয়া কোৱা হয় ধনাত্মক আধান। আৰু যদি কিউৰ আগত নিগেটিভ চিন অৰ্থাৎ ঋণাত্মক চিন থাকে, তাক কোৱা হয় ঋণাত্মক আধান। তো আমি প্ৰথমতে জানিব লাগিব, প্ৰথমতে শিকো, যদি আমি এটা পজিটিভ চাৰ্জ কিউ, তাৰ ওচৰত যদি সেম মানে একে ধৰণৰ যদি এটা পজিটিভ চাৰ্জ জানো, কি হ'ব? তো সেম যদি একে ধৰণৰ পজিটিভ চাৰ্জ জানো, কি কৰিব? ই ইয়াক ৰিপেল কৰিব। এইটোৱে ইয়াক ইবাগত দেখি ঠেলিব, আৰু এইটোৱে এইটো চাৰ্জক এই পিনেৰে ঠেলিব। তো অল ওভাৰ। আৰু যদি আমি শুধু পজিটিভ আনিলে যদি এটাই আনটোক দুপিনৰ দিশ দিয়ে, মানে দুটাই বিকৰ্ষণ কৰে, তেনেহলে সেম নিগেটিভ চাৰ্জ এটা আৰু এটা নিগেটিভ চাৰ্জ ওচৰা ওচৰিকৈ আনো, ইহত দুটাকে এনেদৰে ৰিপালচন কৰিব। এই দুটা চিন দুভাগে দিয়া আছে, মানে যেতিয়া ওচৰত আহিব দুয়ে আৰু দূৰত যাব বিচাৰিব, এই দুটা দূৰত যাব বিচাৰিব। তো এইটোৰ পৰা আমি কি বুজিলো? এই উদাহৰণ দুটাৰ পৰা আমি এয়ে বুজিলো, একে ধৰণৰ দুটা আধানে এটাই আনটোক সদায় বিকৰ্ষণ কৰে। মানে কি ধৰা হল, মানে কি তুমি আৰু একবাৰ বুজাইছো, যদি দুটা সেম চাৰ্জ, মানে কি
এটা পজিটিভ ধনাত্মক চাৰ্জ আৰু এটা ধনাত্মক চাৰ্জ সাপোজ মই বুজাই দিছো এই দুটা কলম এই দুটা কি পজিটিভ পজিটিভ যদি এই দুটা আমি দুটা ওচৰলৈ আনো এই দুটাকে এনেদৰে ঠেলিব দুটাই দুৰে ওচৰত থাকিব নিবিচাৰিব মানে কি সেম বস্তু কিতেও এই ইলেক্ট্ৰনৰ ক্ষেত্ৰত মানে কি চাৰ্জৰ ক্ষেত্ৰত দুটাই দুটাক নিবিচাৰে সদায় এনেদৰে দূৰলৈ ঠেলি দিয়ে যদি এই দুটা নিগেটিভ বুলি ধৰো দুটাই দুটাকে ঠেলিব মানে কি সদায় একে ধৰণৰ চাৰ্জে সেই দুটা পজিটিভে হওক নিগেটিভে হওক যদি পজিটিভ পজিটিভ ওচৰা ওচৰি আনো দুটাই দুটাৰ দূৰত যাব বিচাৰিব এইটোৱে কোৱা হয় বিকৰ্ষণ ঠিক তেনেদৰে যদি নিগেটিভ চাৰ্জো আনো দুটাই দুটাক দূৰলৈ ঠেলিব এইটো কোৱা হয় বিকৰ্ষণ মানে কি অৰ্থাৎ একে ধৰণৰ দুটা আধানে এটাই আনটো সদায় বিকৰ্ষণ মানে যিকোনো ক্ষেত্ৰত হওক সদায় মানে বিকৰ্ষণ কৰিব কিন্তু এট্ৰাক্ট নকৰে কিন্তু যদি আমি যদি এটা পজিটিভ চাৰ্জ মানে ধনাত্মক আধান আৰু এটা ঋণাত্মক আধান ওচৰলৈ আনো দুটাই কি কৰিব আকৰ্ষণ কৰিব এইটো আকৰ্ষণ কৰিব এইটো আকৰ্ষণ কৰিব বুজি পাইছা ঠিক কি লিখিম ইয়াত দুটা বিপৰীত আধানে এটাই আনটো সদায় আকৰ্ষণ কৰে কি কৰে আকৰ্ষণ কৰে ওকে প্ৰথমতে শিকিলো আধান চালিত হলে বিদ্যুৎ উৎপন্ন হয় আমি এর পিছত জানিম কিনেদৰে আধান চালিত হলে বিদ্যুৎ প্ৰবাহ চালিত হয় প্ৰথম আধান কি প্ৰকাৰৰ দুই প্ৰকাৰৰ ওকে এটা হৈছে ধনাত্মক আধান যাক বুজা হয় পজিটিভ প্লাস কিউ এটা হৈছে ঋণাত্মক আধান যাক বুজা হয় নিগেটিভ কিউ বা ঋণাত্মক কিউ নেক্সট আমি শিকিলো ধনাত্মক আধান আৰু ঋণাত্মক আধান শিকিলো নেক্সট আমি জানিব লাগিব এই দুটাই কেনেদৰে বিহেভিয়াৰ কৰে বিহেভিয়াৰ মানে কি এটা আনটোৰ লগত ব্যৱহাৰ কৰে যদি আমি এটা ধনাত্মক চাৰ্জ আৰু এটা ধনাত্মক চাৰ্জ ওচৰা ওচৰি আনো এইটো ইভাগে ঠেলিব এইটো ইভাগে ঠেলিব মানে কি বিকৰ্ষণ কৰিব নেক্সট যদি সেম নিগেটিভ চাৰ্জ আনো এইটো ইভাগে ঠেলিব এইটো ইভাগে ঠেলিব মানে কি একে ধৰণৰ দুটা আধানে এটাই আনটো সদায় বিকৰ্ষণ কৰে মানে কি দুটা একে পজিটিভ এই দুটা একে নিগেটিভ সদায় সেম বস্তুই দুটাকে বিকৰ্ষণ কৰিব ওকে ঠিক তেনেদৰে দুটা যদি দুটা এটা পজিটিভ এটা নিগেটিভ মানে কি এইটোৰ বিপৰীত এইটো পজিটিভৰ বিপৰীত নিগেটিভ যেতিয়া আমি দুটা বিপৰীত চাৰ্জ জানো দুটা বিপৰীত আধানে এটাই আনটো সদায় আকৰ্ষণ কৰে বুজি পাইছা তে আহা আমি এইবাৰ শিকো কাৰেণ্ট কি এইবোৰ প্লিজ তুলি লোৱা ভালদৰে তো দোস্ত এইবাৰ আমি শিকিম কি বিদ্যুৎ কাক বলে বিদ্যুৎ যাক বুজা হয় কেপিটেল আইৰে কি কেপিটেল আই ডাঙৰ হাতৰ আইৰে আৰু কেতিয়াবা সৰু আইও ব্যৱহাৰ কৰা হয় সৰু হাতৰ আই স্মল আইটো ইউজ কৰা হয় তো আমি এইবাৰ শিকিম কি বিদ্যুৎ কাক বলে বিদ্যুৎ কি তো বিদ্যুৎ হৈছে কোনো এক ক্ষেত্ৰফলৰ মাজেৰে প্ৰবাহ হোৱা আধানৰ হাৰকে কি বলে বিদ্যুৎ বলে কোনো এক যিকোনো এটা ক্ষেত্ৰফল মানে কি হৈছে বিদ্যুৎ কিহেৰে পাৰ হ'ব এডাল তাৰ মানে কি পৰিবাহী ওকে ধৰা হল এইডাল এডাল পৰিবাহী আৰু পৰিবাহী মই অলপ কাটি লৈছো অলপ অংশ কাটি লৈছো তো ইয়াত আমি কাটি লৈছো এইডাল হৈছে পৰিবাহী ওকে নিশ্চয় বুজি পাইছা তাৰ এডালৰ আমি অলপ অংশ কাটি লৈছো কাটি ইয়াত মই দেখুৱাই দিছো এডাল কি পৰিবাহী ওকে এইডাল কি পৰিবাহী ওকে তো কোনো এক ক্ষেত্ৰফলৰ এই পৰিবাহীডালৰ মাজৰে মানে এইখিনি এটা খালি আছে এৰিয়া আছে ইয়াৰ মাজেৰে ইয়াক কোৱা হয় ক্ষেত্ৰফলৰ মাজেৰে প্ৰবাহ হোৱা আধানৰ হাৰকে আধান মানে কি চাৰ্জ ধৰা হল ইয়াৰ মাজেৰে গৈ আছে চাৰ্জ মানে কি ইলেক্ট্ৰন সাপোজ ইলেক্ট্ৰন ইভাগে গৈ আছে আৰু এই যিটো হার ইয়াৰ হাৰকে কি বলে বিদ্যুৎ বলে এটা কথা মনত ৰাখিবা আজি মনত ৰাখিবা পিছত সায়েন্সত যদি পঢ়া তেতিয়াও লাগিব কি ফিজিক্সৰ যিকোনো ফৰ্মুলা
যদি অসমীয়াত হাৰ আহে আৰু ইংলিছত যদি আহে ৰেট অফ, তেতিয়াই যোনটো বস্তুক হাৰেদি বুজোৱা হয় তাক সময়ৰে হৰণ কৰি দিবা। ইয়াক কি কৈছে? আধানৰ হাৰকে কি বোলে? বিদ্যুৎ বোলে। সাপোজ কোনো এক ক্ষেত্ৰফল মানে এইডালৰ পৰিবাহীডালৰ মাজেৰে প্ৰবাহ হোৱা আধান মানে কি? চাৰ্জ। প্ৰবাহ হোৱা মানে কি? বৈ যোৱা, চলি যোৱা, গৈ থকা। তো কোনো এক ক্ষেত্ৰফলৰ মাজেৰে প্ৰবাহ হোৱা আধানৰ হাৰকে কি বোলে? বিদ্যুৎ বোলে। আধান মানে কি? আধানৰ হাৰকে। তো বিদ্যুৎ কাক বোলে? আমি ফৰ্মুলাটো যদি লিখিব বিচাৰো এনেদৰে পাৰো লিখিব আই। প্ৰবাহ হোৱা আধানৰ হাৰকে কি? আধানক কিহেৰে বুজোৱা হয়? কেপিটেল মানে কি? এটি কি বুজা হয়? কিউৰে বুজায়। হাৰকে মানে কি? মই কৈছো টাইমেৰে হৰণ কৰি দিবা। এইটো হয় টাইম। ওকে, যদি হৰণ কৰি দিয়া তুমি কি হবা? কাৰেণ্ট পাবা। কাৰেণ্টৰ ফৰ্মুলাটো কি? I = Q/T। কোনো এক ক্ষেত্ৰফলৰ মাজেৰে প্ৰবাহ হোৱা আধানৰ হাৰকে, আধান মানে কি? চাৰ্জ। কিউ আধানক কিহেৰে বুজা হয়? কিউ। হাৰকে মানে কি? টাইম। ইয়াকে কি বোলে? বিদ্যুৎ বোলে। নেক্সট আৰু এটা ফৰ্মুলা আছে, বা ধনাত্মক আধানৰ প্ৰবাহৰ হাৰকে কি বোলে? বিদ্যুৎ বোলে। ধনাত্মক মানে জানা পজিটিভ, ধনাত্মক মানে যোগ, আধানৰ মানে কি? চাৰ্জ, প্ৰবাহৰ হাৰকে মানে কি? এই চাৰ্জ প্ৰবাহৰ হাৰকে, হার মানে টাইমেদি হৰণ, বিদ্যুৎ বোলে। সাপোজ মই কলো যদি ইলেক্ট্ৰনবোৰ ইভাগে যে আছে নেগেটিভ, তাৰ এডালত যিমান নেগেটিভ ইলেক্ট্ৰন থাকে সিমান পজিটিভ থাকে। তো পজিটিভবোৰ কোন দিশে যাব? পজিটিভবোৰ যাব এইটো দিশে। আৰু যিটো দিশে পজিটিভ ইলেক্ট্ৰনবোৰ যায় সেই দিশতে কাৰেন্ট প্ৰডিউস হয়। তো কারেন্ট কই যাব? কারেন্ট যাব এইটো দিশত। ওকে, যদি ইলেক্ট্ৰনবোৰ ইভাগে যায় নেগেটিভ, পজিটিভ ইলেক্ট্ৰনবোৰ ইভাগে যাব। ওকে, তো নেগেটিভ ইলেক্ট্ৰনৰ অপোজিট দিশত সদায় কারেন্ট যায় আৰু পজিটিভ ইলেক্ট্ৰনৰ দিশত কারেন্ট যায়। নেগেটিভ ইলেক্ট্ৰনৰ দিশত উল্টা দিশত কোন যায়? পজিটিভ ইলেক্ট্ৰনবোৰ। আৰু পজিটিভ ইলেক্ট্ৰনবোৰ দিশতে সদায় কারেন্ট প্ৰডিউস হয়। এইখিনি জাস্ট তোমাক বুজোৱাৰ কাৰণে কৈছো, এইখিনি পৰীক্ষাত নাহে, বা এই ফৰ্মুলাটো বুজাৰ কাৰণে এইটো তুমি লিখিব পাৰা। তো এইটো ফৰ্মুলা জানা? I = Q/T। আধানৰ হাৰকে, য'ত আধান হাল লেখা থাকিব তাক টিৰে হৰণ কৰি দিবা। ওকে, যদি আমি কিউটো ইয়াত ৰাখিলে আইটো ক'ত থাকিব? আইটো ইভাগে আছে আৰু টিটো ইভাগে যাব। ইভাগে গেলি কিউৰ লগত টিটো কি হৈ আছে? হৰণ হৈ আছে। যেতিয়া কোনো এটা বস্তু সমান চিহ্নৰ সিভাগে হৰণ হৈ থাকে, যদি সেইটো সমান চিহ্নৰ এইটো ভাগে লৈ আহে তেতিয়া কি হ'ব? পূৰণ হ'ব। I পূৰণ T। ওকে, এটি এই দুটা ফৰ্মুলা আছে। জাস্ট মই এই ফৰ্মুলাটো মনত ৰাখাৰ কাৰণে এই ফৰ্মুলাটো লৈ আহিছো। তো সাপোজ ধৰা হল তুমি অকলে আছিলা, কোনোবা আহি আহাৰ পিছত যেতিয়া গুচি যায় তুমি কি কোৱা? क्यों आई थी मेरी जिंदगी में? तुम आया, प्यार भरी बातें की, बहुत अच्छा लगा, फिर क्यों चला गई? तो এই মনত ৰাখাৰ এটাই ট্ৰিক্স আছে। এইটো ট্ৰিক্সত জানো সকলোৰে মনত থাকিব। কিউটো বুজা হয় কিউ। ওকে, কিউ আই থি। এই ট্রিক্সটো মনত রাখিবা। থি রে টি2 যায়, আই রে আই, কিউ রে क्यों आई थी मेरी जिंदगी में? तुमको जाना ही है तो कुछ दिन के लिए क्यों आई थी? 1 महीने, 2 महीने, 3 महीने, क्यों आई थी? साथ में रहना ही नहीं है तो क्यों आई थी? तो এনে বুঝে তুমি মনত রাখার কারণে আসলে কি क्यों आई थी तुमको जाना ही है तो এই ট্রিক্সটো মনত রাখিবা। কিউ = আই থি, আই থি। ওকে, मैं एक बार फॉर्मूला लिखी दिसु। Q = I थी। क्यों आई थी मेरी जिंदगी में? Q I थी পুরান। যদি কোনোবাই কয় এই ফর্মুলাটো কারেন্ট লবা, I টো ইবিনে রাখিবা, T টো ইবাগে পুরান হইছে ইবাগে ল হরণ, তোমরা যে এই ফর্মুলাতে পাবা। ওকে, যদি টাইম উলাব দেই T টো রাখিবা, I টো পুরান হইছে ইবাগে কি হ'ব? হরণ Q/I। ওকে, Q = I থি, QI থি। ইয়াৰ পৰা যিকোনো ফৰ্মুলা বা অংক কৰিব পাৰিবা। ওকে, এইখিনি মুছি দিছো। এইটো মনত ৰাখিবা। সুপাৰ ডুপাৰ ইম্পৰ্টেন্ট। QI থি। কারেন্টৰ ফৰ্মুলাটো মনত ৰাখা এটাই ট্ৰিক্স, QI থি। ওকে, I টো ইবাৰ ৰাখি T টো ইবাৰে যাব, Q/T। এই ফৰ্মুলাটো মনত ৰাখিলে এই ফৰ্মুলাটো অটোমেটিক মনত ৰাখিব পাৰিবা। তো এতিয়া আমি চাব লাগিব ইয়াৰ ইউনিট বিলাক কি। I
বিদ্যুতের ইউনিট কি এম্পিয়ার 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 যাক বুঝা হয় ক্যাপিটাল এ রে ওকে ইউনিট ইভাগে আছে একক এককবোৰ মই লিখি দিছো তলত ওকে আই একক কি এম্পিয়ার ওকে কিউ একক আমি অলপ আগতে শিকিছো আধান কি আমি জানিছিলো কিন্তু আধানৰ ইউনিটটো শিকা নাছিলো সো ইয়াক আমি আকালেৰে দিছো আধান কিউ আধানৰ ইউনিট হৈছে কুলম অসমীয়াত হয়তো এটি কুলম বা বটো থাকিব না নাকিব পাৰে তোমালোকে চাই লবা কুলম আৰু তাক বুজা হয় ক্যাপিটাল সি ৰে আৰু টাইমৰ ইউনিট হৈছে কি সেকেন্ড ওকে মই অসমীয়াত লিখি দিছো সেকেন্ড ওকে এনে সাপোজ যদি আইটো দিয়া থাকে সদায় সাপোজ মই লিখিছো যিকোনো কোৱেশ্চন যে আছে 2 এম্পিয়াৰ জিকে আলু ডালি কেজিত জুখা হয় আই সদায় এম্পিয়াৰত জুখা হয় জিকে আলু 1 কিলো 2 কিলো 3 কিলো 4 কিলো হিংকে কারেন্ট সদায় এম্পিয়াৰত জুখা হয় কুলম মানে কি আধান যদি কিউ ইকুয়াল আধান দিয়া থাকে 4 কুলম বুলি কোৱা হয় সি বুলি লেখা থাকিব এতিয়া গম পাবা এটি কি আধান আৰু টাইমটো কমে 5 সেকেন্ডত 4 সেকেন্ড 5 সেকেন্ড 6 সেকেন্ডৰে দিয়া থাকিব মই আসলে এইটা বুজাৰ কাৰণে দিছো এইটা এনে বুজাৰ কাৰণে দিছো যে কারেন্টক 2 এম্পিয়াৰে কোৱা হয় আধানক কুলমেৰে কোৱা হয় আৰু টাইমক সেকেন্ডৰে বুজোৱা হয় এইখানে মুছি দিছো এইখানে তোমালোকে ভালকে লিখি লোৱা আই এককবোৰ হৈছে এম্পিয়াৰ ক্যাপিটালে থিটা নহয় থিটা হে আধানক বুজা হয় কুলমেৰে সি আৰু টিক বুজা হয় সেকেন্ডৰে ওকে সেকেন্ডৰে বুজা হয় এইটা লিখি লোৱা ইয়াৰ পিছত আমি কৰিম নিউমাৰিকেল ওকে লিখি লোৱা তো এইবাৰ আমি কৰিম কারেন্ট লোৱাৰ কেইটামান অংক যাক কোৱা হয় নিউমাৰিকেল গণিত কেইটামান কৰিম সাপোজ মই ইয়াত লিখিব নোৱাৰো বহুত টাইম গুচি যাব মই নরমালি কৈছো যে কিতাপত দিয়া থাকিব কোনো এডাল পৰিবাহীৰ মাজেৰে 4 কুলম 4 কুলম 8 কুলম যি কোনো কুলম প্ৰবাহিত হৈছে 3 সেকেন্ডত তাৰ পৰা বিদ্যুৎ ওলোৱা কিবা ওলোৱা মুঠতে দিব তোমাক দিয়া থাকিব সাপোজ দিয়া আছে আধান দিয়া আছে 4 কুলম ওকে টাইম দিয়া আছে 4 মিনিট তোমাক উলিয়াব দিছে কারেন্ট উলিওয়া তো প্রশ্ন করে থাকিব মই কৈ দিছো কোনো এক পৰিবাহীৰ মাজেৰে 4 কুলম আধান প্ৰবাহিত হৈছে আৰু 4 মিনিটত 4 কোনো এক পৰিবাহীৰ মাজেৰে 4 মিনিটত 4 কুলম আধান প্ৰবাহিত হৈছে তাৰ মাজেৰে যোৱা প্ৰবাহ কারেন্টৰ মান উলিওৱা মই যা সিম্পল কে দিছো যদি আমি কি শিকিছো সলিউশন কৰি দিও আমি কি শিকিছো QIT ওকে পার্সোনাল লগিয়া কইছ QIT মেডিসিন দিম ওকে এই ফর্মুলা তুমি মনত জানো সকলে জানো তুমিও জানা মই জানো মনত ৰাখিছো এৰে আগতে আমাৰ কি লিখা আছে আই তুমি ক্যাপিটাল আই দিছো কোন আছে আই তো আমি ইভাগে ৰাখিম ওকে Q2 ইভাগে আছে T2 ইভাগে পূৰণ হৈ আছে ইভাগে আহিলে কি হ'ব হৰণ হ'ব ওকে আমি ফর্মুলাটো পালো এটি বা কোনোবাই এটি ফর্মুলা মনত ৰাখা এটি ৰাখা ডাইৰেক্ট ৰাখিব পাৰা দিয়া আছে I কি আধানৰ প্ৰবাহৰ হাৰকে হার হলে কি T ওকে এইটো ফর্মুলা আৰু মনত ৰাখিব পাৰা তো ইয়াত আছে কিন্তু এটা প্রবলেম আছে কি আছে T2 টাইমটো দিয়া আছে 4 মিনিট যি কোনো টাইম যদি টাইমটো মিনিটতে দিয়া থাকিব যদি মিনিটত দিয়া থাকে ইয়াত ডাইরেক্ট 4 মিনিট বহাব নোৱাৰা মিনিটৰ জায়গাত কি বহাব লাগিব মই এটো অসমীয়াত লিখিছো মিনিট বুলি বুজি যাব মিনিট বুলি ক'লে আমি সদায় কি 60 কিছিল সেকেন্ড কমিব লাগিব তো T কিমান দিয়া আছে 4 MIN মানে কি মিনিট বুজি লবা মিনিট ওকে যদি মিনিটত দিয়া থাকে সেকেন্ডক লগি নিবলৈ সদায় 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড 60 ৰে পূৰণ কৰি দিবা লগে লগে সেকেন্ডলৈ গুছি যাব ওকে জলে কি হ'ব 4 ৰে যদি 60 পূৰণ কৰো 4 ৰে যদি 60 পূৰণ কৰো 4 0 গুণ 0 6 4 গুণ 24 240 সেকেন্ড এটা আমি ডাইরেক্ট সেকেন্ডক লাগি হিল কুলমত দিয়া আছে আমি ডাইরেক্ট বহাব পাৰো ইয়াত I Q কিমান 4 কুলম আধান কিমান দিয়া আছে টাইম কিমান দিয়া আছে 240 সেকেন্ড ওকে আমি জানো 4 ৰে এইটো কটা কাটি যায় 4 6 বাৰ
আৰু শূন্যটো আছে শূন্য 1/60 এম্পিয়াৰ ওকে কারেন্ট কিমান 1/60 এম্পিয়াৰ ওকে 1/60 এম্পিয়াৰ কারেন্টৰ মান উলালো 1/60 এম্পিয়াৰ কারেন্ট হলে এম্পিয়াৰত থাকে এম্পিয়াৰত লিখিবা ওকে নেক্সট আমি পুনৰ এটা অংক কৰিম ধৰা হল দিয়া আছে এবাৰ কারেন্ট দিয়া আছে 10 এম্পিয়ার ওকে টাইম দিয়া আছে 30 নহয় কারেন্ট দিয়া আছে তোমার 2 সেকেন্ড উলিয়াব দিছে কি আধান উলিওয়া ওকে এটা মানে কি আধান উলিয়াব দিছে তো তোমালোকে ডাইরেক্ট আনজারে কৰিবা আমি জানো q QIT ওকে i মান দিয়া আছে 10 এম্পিয়ার টির মান দিয়া আছে 2 সেকেন্ড ওকে 10 দি 2 পূরণ কৰো 10 দি 2 পূরণ কৰি কিমান হ'ব 2 দি 0 0 বার 2 দি একক 2 বার কিমান হ'ব 20 সদায় লিখিবা আধান উলিয়াব দিছে অঙ্কটো হে গছত আধানৰ এককটো লিখিবা আধানৰ একক কি কুলম ওকে এই দুটা তুলিলা নেক্সট আমি পুনৰ বেলেগ অঙ্ক কৰি যাম তো এইবাৰ আমি কৰিম তোমালোকৰ এনসিআরটি থকা এই উদাহৰণটো ওকে এই উদাহৰণটো দিয়া আছে মই ইয়াত লিখি লম তোমালোকে চাই লবা 12.1 12.1 নম্বৰ উদাহৰণটো ইয়াত দিয়া আছে এটা বৈদ্যুতিক বাল্বৰ মানে বাল্বৰ তার ডালে বৈদ্যুতিক বাল্বটোৰ লগত তার একডাল সংযোগ আছে তার ডালে 10 মিনিট সময়ত লিখি লবা টাইম দিয়া আছে 12.1 এক্সারসাইজ ওকে 12.1 দিয়া আছে তার ডালে 10 মিনিটত লেলি লিখিবা t = 10 মিনিট min মানে সদায় জানিবা মিনিট বুলি কম মিনিট ওকে 10 মিনিটত কিমান 0.5 0.5 এম্পিয়ার প্রবাহ হয় প্রবাহ মানে কি 5 এম্পিয়ার মানে কি কারেন্ট দিয়া আছে ওদি আছে 0.5 এম্পিয়ার এম্পিয়ার থাকিলে হঠাৎই কি হয় কারেন্টে হয় ইয়াত ডাইরেক্ট দিয়া নাথাকিব পারে যে ইমান বিদ্যুৎ গৈ আছে কারেন্ট গৈ আছে দিয়া থাকিব ইমান প্রবাহ হয় মানে কি এইটো হতে কারেন্ট বুঝায় তো বর্তনীত চালিত হওয়া বিদ্যুতিক আধানৰ পৰিমাণ লিখা আমাক কি দিছে বিদ্যুতিক আধান মানে কি কিউৰ মান উলিয়াব দিছে মানে চার্জ কিমান আছে উলিয়াব দিছে ওকে তো সলিউশন লিখিম ওকে আমাক দিয়া আছে t = 10 টাইম 10 মিনিট ওকে মিনিটত থাকিলে কি কৰিব লাগে সেকেন্ডক লাগি নিব লাগিব এটি সদায় মনত ৰাখিবা যদি টাইম মিনিটত দিয়া আছে বিদ্যুৎ সেক্টৰটো তেতিয়া সদায় কারেন্ট টাইমটো সেকেন্ডক লগি নিবা সেকেন্ডক লগি নিলি কি কৰিম মিনিটত আছে যদি মিনিটত আছে 1 মিনিটত কিমান সেকেন্ড 60 ৰ গুণ কৰি দিবা 6 10 যদি 60 ৰ গুণ কৰি কি হ'ব 0 0 গুণ 0 0 1 গুণ 0 6 0 গুণ 0 6 1 গুণ 6 এই দুটা যোগ কৰিলে 0 0 6 ওকে 6 সেকেন্ড আমি পালো টাইমটো আমি সেকেন্ডত পালো ওকে এবাৰ লিখি কিউ যেটো কারেন্টটো এম্পিয়ারতে আছে আমি আর কোনো চেঞ্জ কৰিব লগা নাই কিহৰ মান দিব দিছে কিউৰ মান কিউ মানে কি আধান ওকে আধান ওকে কিউ মানে কি আধান আমি জানো QIT मेरी जिंदगी में ओके भाई आया था असला तुमको शिक्षा देने के लिए तुमको सिखाने के लिए कैसे प्यार करते हैं कैसे धोखा मिलता है तुमको सिखाने में था भाई यहाँ आ जाओ कोई बात नहीं मेरे होता रहता लाइव होता है भाई विसरते तो एक दिन बीत जाएगा कोई बात नहीं आ जाओ टॉपिक में आ जाओ आइडिया से किमान 0.5 एम्पियर 0.5 एम्पियर ओके टाइम दिया আছে কিমান 10 মিনিট আমি 10 মিনিটক সেকেন্ডক নিতে কিমান দিছো 600 সেকেন্ড ওকে সেকেন্ডৰ লিখিব নালাগে ডাইৰেক্ট লিখি দিবা 0.5 ক যদি আমি 600 দি পূৰণ কৰি দিও ওকে 0.5 ইয়াৰ ওপৰত এটা দশমিক আছে যদি দশমিকটো উঠাও পূৰণ কৰি দিলি এৰে এটা শূন্য নহব ওকে আমি ডাইৰেক্ট দিছো পূৰণ কৰি এইবিলাক আকৌ প্ৰয়োজন নাই 0.5 ওকে 5 0 গুণ 0 5 0 গুণ 0 5 6 গুণ 30 এই দুটা পুৰণতে কেইটাৰ দশমিক আছে এটাৰ ওপৰত ইয়াৰ ওপৰত দশমিক তুলিলে কিমান ৰইল আমাৰ
কিমান ৰব 300 আমি আধানৰ একক কি কুলম ওকে কিমান পালো 300 কুলম তো তোমালোক মই এটা বস্তু এই পুৰাটো নিশ্চয় জানিছা সকলে ভাই যেতিয়া মই কিউ লিখো কিউ মানে কি আধান এটি জানি লবা টি মানে কি সময় ওকে আই মানে কি বিদ্যুৎ ওকে এই দুটা বস্তু ভাই জানি লবা মই থিতা লিখছো মানে হেটি ওটা আধান লিখছো মই লিখি না থাকো টি মানে কি লিখিছো সময় আই মানে কি বিদ্যুৎ ইয়াত টি মানে কি সময় দিয়া আছে 10 মিনিট আই মানে কি বিদ্যুৎ দিয়া আছে 0.5 এম্পিয়ার যদি কোয়েশ্চনটো দিয়া আছে 0.5 এম্পিয়ার প্রবাহ চালিত হয় এম্পিয়ারত আছে মানে সদায় হেতু কারেন্ট ওকে কারেন্ট মানে বিদ্যুৎ দিয়া আছে থিতা মানে কি থিতা হেতি হিসি কি কিউ কিউ মানে কি আধান ওকে আধান দিয়া কৰিছে ইয়া আধান লিখিছো আধান কিউ আই থি আয়া থা ভাই কিউ নেই আएंगे ভাই 0. আই কিমান দিয়া আছে 0.5 বাইছো টি 10 মিনিট দিয়া আছে মিনিটত কৰিলে ভুল হ'ব সেকেন্ডক নিবা হ'ব তো 10 মিনিটক 60 দি পূৰণ কৰতে আমি 600 পাইছো 600 সেকেন্ড ভাই পূৰণটো নাইনা কোনবা কৰি দিছিলো সাইডে দি মুছি দিছো আকন হয় এই দুটাই পূৰণ কৰাৰ পিছত 300 কুলম পাইছো আৰু এইটো হৈছে এনসার ওকে লিখি লোৱা তুলি লোৱা तो दोस्तों এইবাৰ আমি শিকিম কি 1 এম্পিয়াৰ প্ৰবাহ কি কোৱেশ্চনত আহে খুবে আহে এইচএসএলসি প্ৰায় এইটো অংক মানে এইটো কোৱেশ্চন দেখিবলৈ পোৱা যায় যে 1 এম্পিয়াৰ প্ৰবাহ কি আচলতে আমি লিখিব লাগিব কি 1 এম্পিয়াৰ প্ৰবাহ কি একদম সহজ মই শিকাই দিছো চাই লোৱা মনত ৰাখিবলৈ ভাল হ'ব মই সাইডত লিখি দিছো আমি বেছিকে ফৰ্মুলা q i t क्यू आई थी अरे भाई नहीं आई थी तो तुम कैसे सुधरोगे भाई सीधा करबा आइছি তোমাক सीधा কৰিবলৈ আইছিল বেলে আকনে অকাত দেখবা আইছিল ভাই অকাত ওকে ওকে আমাক কি 1 এম্পিয়ার 1 এম্পিয়ার প্রবাহ কি প্রবাহ মানে কি আমাক 1 এম্পিয়ার কারেন্ট কি হচ্ছে তো কারেন্ট যদি এইভাবে রাখো আমি টি টু পূরণ হইছে এইভাবে কি হবো হরণ বা ডাইরেক্ট কারেন্টৰ ফর্মুলা এটি আমি এইটো মনত ৰাখিব নোৱাৰো কাৰণে এটি মনত ৰাখিছো কিউ আই থি যেটো জিন্দগি में কোন বস্তু আই থি ভাই আছে লিয়ে इसलिए भाई तो কিউ ইজ আই থি তো কি কৰিবা তোমালকে আই জায়গা কি কারেন্ট 1 এম্পিয়ার প্রবাহ কি হচ্ছে কারেন্টৰ জায়গা থোৱা 1 এম্পিয়ার ওকে থিটা জায়গা থিটা হে কিউ জায়গা আধানৰ জায়গাটো থোৱা 1 কুলম টি জায়গা থোৱা 1 সেকেন্ড কাম ফিনিশ মানে কি ইটা লিখিব লাগিব 1 সেকেন্ড প্রবাহত 1 কুলম আধান চালিত হলে তাক কোৱা হয় 1 এম্পিয়ার প্রবাহ 1 এম্পিয়ার প্রবাহ কি 1 সেকেন্ডত 1 কুলম আধান চালিত হলে তাক কোৱা হয় 1 এম্পিয়ার প্রবাহ কি 1 এম্পিয়ার প্রবাহ কি 1 সেকেন্ডত তলত টাকাটো আগতে লিখিবা 1 সেকেন্ডত কি 1 কুলম 1 কুলম আধান 1 কুলম আধান भाई क्यों माने की आधान एटी माने की आधान 1 কুলম আধান চালিত হলে 1 কুলম চালিত হোৱাকে 1 কুলম আধান চালিত হোৱাকে 1 এম্পিয়ার প্রবাহ বুঝায় সুন্দর করে লিখি লোৱা মইতো লিখি দিছো কিউ আই থি এই ফর্মুলাটো জানো সকলে মনত থাকি যাব রক্ত ঘুমে বেশি তোমার আমাক কি লৈছি 1 এম্পিয়ার প্রবাহ কি বুঝায় আই দি আই টো ইয়াত ৰাখিলো
টি টো পূৰণ হৈ আছে ইবাগে হলে হৰণ হৈ যাব ওকে টি বাই কিউ সাপোজ কিউ বাই টি যোনটো আই বি টি যোনটো কিউ বাই টি দুটাকে সমান যেনে ইবাগে আছে দুটা সমান এইটো ইবাগে লেখা এইটো ইবাগে লেখা এইটো ইবাগে লেখা এইটো ইবাগে লেখা আকে কথা এইটো জানি লবা তাৰ পিছত আমি কি কৰিছো আই জায়গাত 1 এম্পিয়াৰ ৰাখিছো কিউ জায়গাত 1 কুলম ৰাখিছো কাৰণ আধানো কি বুলি কুলম টাইমক সেকেন্ডে ৰাখিছো প্ৰভাৱক তাৰ পিছত লিখিছো 1 সেকেন্ডত 1 সেকেন্ডত 1 কুলম আধান চালিত হোৱাকে 1 সেকেন্ডত 1 কুলম আধান যদি যায় তেতিয়া আমি 1 এম্পিয়াৰ প্ৰভাৱ পোৱা যায় ভাই আই মানে কি জানো কিউ বাই টি ইটা যদি এ হবা লাগে যদি এটি এ হবা লাগে এটিৰ মান এ হবা লাগে ইটোৰ মান কেতিয়া হ'ব যেতিয়া তলে উপৰে সমান থাকব সপোজ ইবাগে 2 আছে ইবাগে 2 আছে দুইটো কাটা কাটি তলতো 1 পালো 1 মানে কি তলতে 1 আছে মানে কি 1 তেতিয়া ইবাগে 1 পাম ওকে বুজি পাইছা ভাই ইটো দি এ হব লাগে ইয়াতো 1 থাকিলে ইয়াতো 1 সপোজ ইয়াত 100 আছে কিউ মানে 100 টি মানে 100 টি মানে 100 টি মানে 100 টি মানে 100 আই মান উলিয়াব দিছে আমাক এইটো কথা দিল 1 থাকব তলে উপরে 1 থাকব তেতিয়া ইবাগে 1 পাম এইটো কৈছে যে 1 সেকেন্ডত 1 এম্পিয়াৰ প্ৰবাহ চালিত হলে 1 এম্পিয়াৰ কারেন্ট পোৱা যায় ওকে নিশ্চয় বুজিলা এইটো লিখি লোৱা মই মুছি দিছো নেক্সট আমি গৈছো বেলেগ এটা টপিকলৈ তো আমি ইয়াৰে আগত শিকিলো আধান তাৰ পিছত শিকিলো আমি কি শিকিলো বিদ্যুতিক কাৰেন্ট মানে কি বিদ্যুৎ এইবাৰ আমি শিকিম বিভৱ ভেদ কি বিভৱ ভেদৰ আমি ফাৰ্ষ্টতে ফৰ্মুলাটো লিখিলো ফৰ্মুলা সূত্ৰটো কি যিকোনো বৰ্তনী এটা যিকোনো বৈদ্যুতিক বুলি দি দিবা লাগিব যিকোনো বৈদ্যুতিক বৰ্তনী এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিবলৈ কৰা কাৰ্যকে বিভৱ ভেদ বোলে মানে কি যিকোনো বৈদ্যুতিক বৰ্তনী এটা ইটা তোমালোকে কবা কি স্যার বৈদ্যুতিক বৰ্তনী কি আরে মেরে লাল বৈদ্যুতিক বৰ্তনী আমি এর পিছৰ লেকচারটো শিকিম বৈদ্যুতিক বৰ্তনী কি তাৰ বাবে আমি ভালকে বুজিম বৈদ্যুতিক বৰ্তনী কি তোমালোকে আগতে জানি লোৱা যে যিকোনো বৈদ্যুতিক বৰ্তনী কি আমি এর পিছত শিকিম কি এটা বিন্দুৰ পৰা মানে যিকোনো এটা বিন্দু ধৰা হল এটা বিন্দু ওকে আন এটা বিন্দু ধৰা হল বি একক আধান নিবলৈ ধৰা হল এটা আধান কিউ এইটো আধান নিবলৈ কৰা কাৰ্যকে কি বোলে বিভৱ ভেদ বোলে সাপোজ এই আধান কিউ চাৰ্জটো এৰ পৰা বিকলকি এনেদৰে লৈ গেলো ওকে ভাই বস্তু এটা যদি আমি এঠাইৰ পৰা আন ঠাইলৈ নেও কাৰ্যটো কৰিব লাগিবই ক্লাছ 9 শিকিছা যে ভাই কাৰ্য কৰা মানে কি কাৰ্যৰ বন্ধু ওয়ার্ক মানে কি ফোর্স ইনটু ডিসপ্লেসমেন্ট ফোর্স মানে কি বল ডিসপ্লেসমেন্ট কি হরণ আৰু হৰণ মানে কি এটা বিন্দুৰ আৰু এটা বিন্দু এইটো বিন্দুৰ এইটো মানে দূৰত্ব ভাই এটা বস্তু এতিয়া বল দি কিনে এটাৰ পৰা আন এটা পইণ্টলৈ নেবি তাকে কাৰ্য কৰা বুলি কয় ভাই এই যদি চাৰ্জটো এৰ পৰা ইয়ালৈ লৈ যোৱা অলপটো কাৰ্য কৰিব লাগিবই ইয়াক কি কোৱা হয় বিভৱ ভেদ কোৱা হয় কি যিকোনো বৰ্তনী এটা বিদ্যুতিক বৰ্তনী তাৰ এটা পইণ্ট এ আন এটা পইণ্ট বি এই এ পইণ্টৰ পৰা বি পইণ্টলৈ নিবলৈ একক আধান এটা নিবলৈ যেখিনি কাৰ্য কৰিব লাগে তাকে কোৱা হয় বিভৱ ভেদ ভাই মুখস্থ কৰিব লগা আকো নাই যিকোনো বৈদ্যুতিক বৰ্তনী এটা সকলে জানা বৈদ্যুতিক বৰ্তনী এটা বিন্দুৰ পৰা ভাই এটা বিন্দু এ ওকে আন এটা বিন্দুলৈ বি এটা চাৰ্জ ভাই লৈ গৈছা সেই লৈ যাতে যেখিনি কাৰ্য কৰিব লাগে
তাকে কোৱা হয় বৈদ্যুতিক বিভৱ ভেদ। মানে কি এটা বৈদ্যুতিক বৰ্তনীত এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈকে এনেদৰে যদি চাৰ্জ এটা লৈ যদি কিবা কাৰ্য কৰিব লাগিব, সেই কাৰ্যখিনিকে কোৱা হয় বৈদ্যুতিক বিভৱ ভেদ। ভাই লিখি দিলো, বুজাই দিলো। এইবাৰ আমি ফৰ্মুলাটো শিকিম। কি বৈদ্যুতিক বিভৱ ভেদ মানে কি? বৈদ্যুতিক বিভৱ ভেদ মানে V = W হৰণ Q। ওকে, ট্ৰিক্স দি আছো, মনত ৰখা ট্ৰিক্স দি আছো। প্ৰথমতে শুন, আমি শুনিলো কাৰেণ্টৰ ক্ষেত্ৰত কি শুনিছিলো? QIT। QIT মেৰি জিন্দগী বে ভাই, তোৰ জিন্দগীত আহিছিল কোনবাই, গুচি গেল। যোৱাৰ পিছত তুই থৰি না কবি ভাই গুচি গৈছা যা আন নামটো। ভাই তুইতো কবি আৰে ৱেট ৰখাটো কবি না ভাই, লয়েল আসলি তুই, লয়েল আসলি ভাই, তুই লয়েল আসলি। আরে ভাই ৱেট তাই কি বুলি ভাই, সাপোজ তুই কি কবি ৱেট মানে ৰখ, অলপ টাইম ৰখ, কম বুজাম, অলপ এক্সপ্লেইনটো কৰো মোৰ গুণ চৰিত্ৰৰ কথা। বিপৰীতে কি কব? আৰে কিয় ক'ব লাগে? মই গেলো মানে গেলোৱে ভাই। আৰে ভাই যোৱা বস্তু যিটো বস্তু বেছি সেইটো বস্তু ৰখে লাভ নাই। ওকে, ওকে, তাৰ ৱেটৰ পৰা কি হ'ব? W, ওৰ পৰা কি হ'ব? V, কিউৰ পৰা কি হ'ব? Q। ফৰ্মুলাটো মনত ৰাখিবা। কিউ ভাই, ৱেট কিউ ভাই, যেনে কৈছো ফালতুকে কৈছিলো দেই, অনলি বুজাবৰ কাৰণে কৈছিলো, পাৰ্চনেল হৈ নাযাবি। ওকে, ৱেট কিউ ভাই, ৱেট কিউ ভাই। এই ফৰ্মুলাটো এইটো কিনকে বুজি থম ভাই। ভিটো ইয়াতে ৰাখি দিয়া, পূৰণ হৈ আছে। এইবাৰ কি হৰণ W/Q। ওকে, বুজি পালা? এই ফৰ্মুলাটোৱে যে এইটো ভাই, এই ফৰ্মুলাটোৱে যে এইটো ফৰ্মুলা, বুজি পালা? এই দুটা একে ফৰ্মুলা ভাই, এইটোৰ পৰা এইটো। ইয়াতে W টো আছে, Q টো হৰণ হৈ আছে, এইবাৰ কাৰণে কি হ'ব? পূৰণ। ভাই ট্ৰিক্স দিছো, ৱেট কিউ ভাই। ৱেটৰ পৰা ৱেটটো কিন্তু বিজ্ঞানৰ লগত জড়িত নহয় দে, ট্ৰিক্স এটি। ৱেট কিউ মানে এইটো ফৰ্মুলা দি মনত ৰাখা, এইটো আৰামত উলিয়াব পাৰিবা। মানে কি ৱেট কিউ, তোমাক V লাগে, ভিটো ইবাকে ৰাখি দিয়া W/Q, এই ফৰ্মুলাটো পালা। তোমাক Q লাগে, কিউটো ৰাখি দিয়া W/V। ওকে, এনেকৈ ফৰ্মুলা কেইটা পাই থাকিবা। ওকে, শিকিলো বিভৱ ভেদ কি? এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক কুলম মানে কি একক আধান এটা নিবলৈ যিমান কাৰ্য কৰিব লাগে তাকে বিভৱ ভেদ বোলে। বিভৱ ভেদৰ ফৰ্মুলা আছে V = W/Q, W হৰণ Q। তাৰপিছত আমি এইবোৰ কি এটি ফৰ্মুলা কোনে মনত ৰাখে ভাই? QIT আহি কিনে তো গুচি গেল মনত, আৰু সেইগিলাখানে ভাবি থাকব লাগিব। ফৰ্মুলা ভাবা টাইম নেই। চ' আমি দেখিলো ৱেট কিউ কাম ফিনিছ। এইবাৰ আমি এইখিনি ইয়াত একক বিলাক ভাই এইখিনি মুছি দিওঁ যে বুজাবৰ কাৰণে আমি তহঁতক কৈছিলো। ওকে, এতিয়া আমি লিখিম W মানে কি? কাৰ্য। ইংলিছত কৰা হয় ৱৰ্ক ডান। ইয়াৰ একক কি? জুল। জে দি বুজো, জে। ওকে, জে। ৱৰ্ক ডান কি? কাৰ্য কি বুজোই? কোনটো ইউনিট কি কাৰ্যৰ? জুল। এই কি সব SI ইউনিট দে, SI একক, গোটেই আটাইবোৰ SI একক। ওকে, SI একক। ওকে, তাৰপিছত এইটো কি? কিউ মানে তো জানাই আধানৰ হতে পাই আইছো কুলম। কি কুলম? আধানৰ কি? কুলম। তাৰপিছত আছিল কি? ভি পটেনশিয়াল। বিভৱ বুলি কয়, বিভৱ ভেদ। ইয়াৰ কি? ভোল্ট। আৰু কি? ভোল্ট। ভি দি বুঝো। ওকে, W কাৰ্যৰ একক জুল, জে কিউ আধান বুলি বুঝো, তাৰ একক কি? কুলম। চেছ ভি বিভৱ ভেদ, তাৰ একক কি? ভোল্ট। বিভৱক কি বুঝো? ভোল্ট বুলি বুঝো। এইখিনি লিখি লোৱা। নেক্সট আমি আৰু ইয়াৰ কেইটামান পইণ্ট আছে লিখি লম। আৰু ভাই এইবাৰ আমি চাম যে বিভৱ ভেদ জুখিবলৈ কি সঁজুলি ব্যৱহাৰ কৰে। এটা বহুতে জানা যে দিয়া হল 2 ভোল্ট, 3 ভোল্ট, 4 ভোল্ট, যিকোনো ভোল্ট দিয়া হল। ভাই এই জোখাটো এটা মেচিন লাগব না, এনাইতো মানুহে
মনে দি নকয় যে 3 ভোল্ট 4 ভোল্ট এই বিভব ভেদ জুখিবলৈ এটা মেচিন পোৱা যায় সেই মেচিনটোৰ নাম হৈছে ভোল্ট মিটাৰ ভোল্ট মিটাৰেৰে বিভব ভেদ জোখা হয় ওকে এইখিনি মুছি দিলো নেক্সট আমি পাই আছিলো কারেন্ট বিদ্যুৎ 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 জুখিবলৈ এমিটারেৰে এটা বৰ্তনীৰ বিদ্যুৎ জোখা হয় ওকে এমিটাৰক ওকে এমিটাৰেৰে ভোল্ট মিটাৰেৰে দুটা বিন্দুৰ মাজত বুলি দিলি বেছি ভাল হ'ব দুটা বিন্দুৰ মাজত বিভব ভেদ জোখা হয় ওকে ভোল্ট মিটাৰেৰে দুটা বিন্দুৰ মাজত বিভব ভেদ জোখা হয় ভাই ভোল্ট মিটারের যে বিভব ভেদ জুখে না এমিটারের বিভব ভেদ জুখে বহুতর কনফিউজ হওয়া পারে তার কারণে আমি ট্রিক্স দিছো এতে কি আছে ভ ভ ভ মানে কি বিভব ভেদতো কি আছে ভ আছে না বিভব ভেদতো ভ আছে ভোল্ট মিটারতো ভ আছে তো যদি খুদে পরীক্ষা ভোল্ট মিটারের কি জোখা হয় বিভব ভেদ ভোল্ট এর পিছত পাম রেজিস্ট্যান্স রোধ নাকি ভাই ডাইরেক্ট কবি ভ ভোল্ট মিটার ভরে বিভব ভেদ মানে বিভব ভেদরে ভোল্ট মিটারে বিভব ভেদ জোখা হয় নেক্সট এমিটারে এমিটারে কি বিদ্যুৎ বিদ্যুৎ জোখা হয় যিকোনো এটা বৰ্তনী আৰু ভাই বৰ্তনী মানে কি মই বুজাই দিছো জাস্ট না কৈছো বৰ্তনী মানে হল এই এডাল তার ইয়াৰ মানে ধৰা হল এটা রোধ আছে রোধ কি রে আগত পাম কোনবা এদিন নাইছনা ভাই বেছি মাথা মারবা লাগা নাই কি মই নাইছনো ধৰা এটা লাইট খো আছে লাইট এটা খো আছে তাৰপিছত ইয়াতে ধৰি লোৱা এটা বেটাৰী খো আছে একটা চাবি দিয়া আছে ভাই এইখান নেক্সট আমি ক্লাসটো শিকিম তো এটি কি কোৱা হয় বৰ্তনী ওকে ইয়াৰ মাজেৰে কারেন্ট যাব ইয়াত আমি কারেন্টও পাম ইয়াত আমি ভোল্টও পাম সব পাম ইয়াত কেৱল আমি বৰ্তমান পাৰ্ট কে শিকি আছো বস্তুবিলাক তাৰ পিছত আমি গোটেই ইয়াত সংযোগ কৰি শিকি লম ওকে বিৰাট সহজ চেপ্টাৰ আকৌ ভাই আমি এৰে পালো যে ভোল্ট মিটাৰ আৰু এমিটাৰ ইটা আমি জানিব লাগে ভোল্ট মিটাৰ আৰু এমিটাৰ কিহেৰে সংযোগ কৰা হয় কেনেকুৱা সজ্জাৰে মই টাইম বহুত হৈছে কাৰণে লিখি দিছো মানে এনেকে আধা লিখি দিছো সমান্তৰাল সজ্জাৰে ওকে সমান্তৰাল সজ্জাৰে সংযোগ কৰা হয় মানে কি কোৱেশ্চন আহিব পাৰে পৰীক্ষাত ভোল্ট মিটাৰ কি সজ্জাৰে সংযোগ কৰা হয় সমান্তৰাল সজ্জাৰে এমিটাৰ কি সজ্জাৰে সংযোগ কৰা হয় ভাই সমান্তৰাল সজ্জাৰে ভাই দুটাতে মই আকলাকে দেখা নাই এটা পইণ্ট কৰি দুটাই মই লিখি দিছো ওকে এইকেইটা ইম্পৰ্টেন্ট লিখি লবা এইকেইটা ইম্পৰ্টেন্ট তোমালোকে লিখি লবা আৰু বহুতে হয়তো ভাবিছা সমান্তৰাল সজ্জা কি ইয়াৰ পিছত আমি শ্ৰেণীবদ্ধ সজ্জা ভাই সমান্তৰাল আৰু শ্ৰেণীবদ্ধ সজ্জা কি আমি যেতিয়া ৰ'দ শিকিম তাত ভালদৰে শিকিম এতিয়া জাস্ট জানি লোৱা যে ভোল্ট মিটাৰ আৰু এমিটাৰ সদায় সমান্তৰাল সজ্জাৰে সজ্জিত মানে সংযোগ কৰা হয় ভাই এৰে নেক্সট ক্লাছত আমি সব শিকিম সমান্তৰাল সজ্জা কি শ্ৰেণীবদ্ধ সজ্জা কি তো মই এবাৰ এটা নতুন কনসেপ্ট শিকাম মানে ভোল্ট মিটাৰ আৰু সেই বিদ্যুতৰ মাজৰে সাপোজ ধৰা হল এইডাল এডাল তার ওকে তার এডাল মই কাটি লৈছো এটা পৰিবাহী ওকে পৰিবাহী এইডাল এডাল পৰিবাহী ওকে ওকে পৰিবাহী ইয়াৰ মাজেৰে কি কি হ'ব সাপোজ কারেন্ট যাব কারেন্ট মানে কি বিদ্যুৎ যাব আৰু বিদ্যুৎ কি হয় ইলেক্ট্ৰনৰ প্ৰবাহৰ ফলত হয় সাপোজ ধৰা হল ইলেক্ট্ৰন চালিত হলে কি হয় ইলেক্ট্রন চালিত হলে কি হয় কারেন্ট প্রডিউস হয় মানে কারেন্ট উৎপন্ন হয় সাপোজ এই ইলেক্ট্রনবোৰ এই পৰিবাহী ডালত এটি দিশত গৈ আছে ওকে এই কি ঋণাত্মক ইলেক্ট্রনবোৰ কি ঋণাত্মক ওকে যদি ইলেক্ট্রনবোৰ এইটো দিশত গৈ আছে তেতিয়া তোমালোকে জানিবা কারেন্ট আহিব ইয়াৰ অপোজিট দিশত মানে উল্টা দিশত যদি ইলেক্ট্রনবোৰ ইবাগে গৈ আছে কারেন্ট সদায় ইয়াৰ উল্টা দিশত আহিব তো আমি ইয়াত লিখিব পাৰো বিদ্যুৎ সদায় ঋণাত্মক আধানৰ বিদ্যুৎ সদায় ঋণাত্মক
এইবোৰ ইলেক্ট্ৰন কি চাৰ্জ চাৰ্জ মানে কি এইবোৰ কি নিগেটিভ আছে মানে ঋণাত্মক আধান তো বিদ্যুৎ সদায় ঋণাত্মক আধানৰ ওলোটা দিশত উৎপন্ন হয় আৰু এটা কনসেপ্ট আছে তাৰ ডালত যিমানে ইলেক্ট্ৰন থাকে নিগেটিভ ইলেক্ট্ৰন সিমান পজিটিভ ইলেক্ট্ৰন থাকে যদি নিগেটিভ ইলেক্ট্ৰনবোৰ এইটো দিশত গতি কৰিছে তেনেহলে ইয়াৰ মাজৰ পজিটিভ ইলেক্ট্ৰনবোৰ সদায় ইয়াৰ উল্টা দিশত গতি কৰিব ওকে এই পজিটিভ ইলেক্ট্ৰনবোৰ এনেদৰে আহিব ওকে পজিটিভ ইলেক্ট্ৰনবোৰ এনেদৰে আহিব তো তোমালোকে গম পালা যদি ইলেক্ট্ৰনবোৰ এইটো দিশত গৈ আছে এইবোৰ ইলেক্ট্ৰন এইটো দিশত গৈ আছে তেতিয়াহলে পজিটিভ ইলেক্ট্ৰনবোৰ এইটো দিশত আহিব আৰু ঋণাত্মক আধান যোনটো দিশত গৈ আছে তাৰ উল্টা দিশত সদায় কাৰেন্ট উৎপন্ন হ'ব ঠিক তেনেদৰে পজিটিভ আধানৰ দিশত কাৰেন্ট প্ৰডিউস হ'ব মানে কি ঋণাত্মক আধানবোৰ যদি ইভাগে গৈ আছে পজিটিভ আধানবোৰ ইভাগে আহিছে আৰু সেই পজিটিভ আধানৰ দিশতে কাৰেন্ট প্ৰডিউস হ'ব বা তোমালোকে এনেদৰে লিখিব পাৰা যে কাৰেন্টৰ দিশ সদায় ইলেক্ট্ৰন বা নিগেটিভ আধানৰ উল্টা দিশত ওকে ইংলিশ লিখিব পাৰা যে বিদ্যুৎ প্ৰবাহৰ দিশ সদায় ঋণাত্মক আধানৰ বিপৰীত দিশত আৰু ধনাত্মক আধানৰ আৰু ঋণাত্মক দিশত ধনাত্মক আধানৰ সমদিশত হয় মানে কি এইটো সমদিশত নহব মানে কি ধনাত্মক আধান যিটো দিশত যাব কাৰেন্টটো সেইটো দিশত যাব লিখিছো বিদ্যুৎ প্ৰবাহৰ দিশ সদায় ধনাত্মক আধানৰ বিপৰীত কি ঋণাত্মক আধানৰ বিপৰীত দিশত ঋণাত্মক আধানবোৰ ইভাগে গৈ আছে কাৰেন্ট তাৰ বিপৰীত দিশত হৈছে আৰু ধনাত্মক আধানৰ সমদিশত ধনাত্মক আধানবোৰ ইভাগে গৈ আছে কাৰেন্টটো ইভাগে হৈছে এইটো পৰীক্ষাত আহিব পাৰে তোমালোকে লিখি লোৱা যে বিদ্যুৎ প্ৰবাহৰ দিশ ঋণাত্মক আধানৰ কোনটো দিশত তোমালোকে লিখিবা বিপৰীত দিশত আৰু ধনাত্মক আধানৰ সমদিশত বা ধনাত্মক আধানৰ দিশতে প্ৰডিউস হয় ওকে এইখিনি লিখি লোৱা তাৰ পিছত এটা আৰু নতুন কনসেপ্ট শিকিম হাই এইবাৰ আমি শিকিম কাৰেন্ট আসলতে বিভব ভেদৰ কোনটো দিশত যায় সাপোজ মই লিখিম কারেন্ট আই বিদ্যুৎ সদায় উচ্চ বিভবৰ পৰা নিম্ন বিভৱলৈ গতি কৰে বিদ্যুৎ মানে কি কারেন্ট সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰে ওকে তোমালোকে চাবা সাপোজ ধৰা হল এ ইয়াত বিভৱভেদ 20 ভোল্ট এইটো হৈছে বি ইয়াৰ বিভৱভেদ 30 ভোল্ট তো কারেন্ট সদায় এইটো দিশত যাব কোনটো দিশত এইটো দিশত যাব কারেন্ট সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱভেদলৈ গতি কৰে উচ্চ বিভৱ মানে ইয়াত বিভৱভেদ বেছি আছে আৰু ইয়াত বিভৱ কম আছে 30 ভোল্ট বিভৱক কেই দিছে ভোল্টেৰে সদায় যদি তোমাক সুধে যে বিদ্যুৎ কহয় যায় মানে কারেন্ট কহয় যায় উচ্চৰ পৰা নিম্ন নহয় ভুল হৈছে এটা 40 উচ্চৰ পৰা নিম্নলৈ যায় ওকে 40 টো বেছি 30 টো কম 40 টো বেছি 30 টো কম সদায় 40 ৰ পৰা 30 লৈ যাব ওকে সৰি মোৰ মানে থিংকিং নট ভুল হৈছে কমটো আগতে আহি গৈছে ওকে একদম সৰি এইটো যে 40 ৰ পৰা 30 40 ভোল্ট মানে ইয়াৰ বিভৱভেদ বেছি 30 ভোল্ট মানে কম তো কারেন্ট সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰিব কিন্তু যদি আমি ইলেক্ট্ৰন চাও
ইলেক্ট্রন সদায় ভাই ভাগ কৈছোৱে কারেন্ট যদি ইবাগে গেছি ইলেক্ট্রন হইছি ভাই এইটো দিশত আহিব ইয়াৰ আগতে কৈছো যে ইলেক্ট্রন ঋণাত্মক ইলেক্ট্রনৰ যদি এইটো দিশত গৈছে কারেন্ট তাৰ অপোজিট দিশত যাব তেতিয়াহলে ইলেক্ট্রনবোৰ কহ আহিব নিম্নৰ পৰা উচ্চলৈকে আহিব ওকে বুজিতো পাইছে নিম্নৰ পৰা উচ্চলৈকে আহিব তেতিয়াহলে ইলেক্ট্রন সদায় নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ আহিব ওকে প্ৰথমতে মই বুজাইছো বিদ্যুৎ মানে কারেন্ট সদায় উচ্চ বিভৱ 40 টু আৰু 30 40 টু সদায় বেছি উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰে এইটো উচ্চ বিভৱ ই নিম্ন বিভৱ সদায় বেছিৰ পৰা কমলৈ গতি কৰে ওকে নেক্সট আমি চাব লাগিব যে তেনে ইলেক্ট্ৰন কহ দিব ভাই কারেন্ট যদি ইভাগে গৈছে ইলেক্ট্ৰন সদায় তাৰ অপোজিট দিশত যাব ইলেক্ট্ৰন মানে কি যদি সদায় ইলেক্ট্ৰন বুলি কয় সদায় ই নিগেটিভ ইলেক্ট্ৰন যদি ধনাত্মক ইলেক্ট্ৰন বুলি কয় প্ৰোটন ধনাত্মক আধান তেতিয়াহে ইলেক্ট্ৰনটো পজিটিভ ভাই পজিটিভ হবার কাৰণে স্পেসিফিক্যালি কবা লাগিব মানে তাক বিশেষভাৱে কবা লাগিব ধনাত্মক ইলেক্ট্ৰন এনাই ইলেক্ট্ৰন বুলি কয় সদায় নিগেটিভটোৱে ধৰা যায় ওকে এটি ধৰা যায় ওকে কারেন্ট ইবাগে গৈছে ইলেক্ট্রন ইবাগে আহিব সো বিদ্যুৎ সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰে তেনে আমি আৰে আগৰ পেজতে কৈছো যে ভাই কারেন্টৰ অপোজিট দিশত ইলেক্ট্ৰন যায় এটা ইলেক্ট্ৰন ইবাগে যাব ইলেক্ট্ৰন কৰ পৰা যাব কম নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ যাব তো এইটো কনসেপ্ট সাগে তুমি ক্লিন এন্ড ক্রিস্টেল ক্লিয়ার কৰি বুজি পাইছা নেক্সট আমি আৰু এটা কনসেপ্ট লৈ যাম এখনি তুলি লোৱা হাই এইবাৰ দেখিম আমি কি এক ভোল দুটা বিন্দুৰ মাজত এক ভোল বিভৱ ভেদ কি ওকে এনসার লিখিম ভাই পরীক্ষা তোমালোকে প্রথমতে এইটো লিখিবা আমি সূত্র কি দিছিলো সাইডত লিখি লবা QIT কিয় হৈছিল গেল হৈছিল যোৱাৰ পিছত কি কৈছিলি ওয়েট আরে ও কিউ ওকে আমাক কি উঠছি এক কুলম বিভৱ ভেদ কি বিভৱ ভেদ মানে কি ভি উঠছি ভিটো ইবাগে আছে কিউটো ইবাগে পুরা হইছে ইবাগে হইলে কি হবো হরণ W/Q ওকে ভি মানে কি 1 ভোল্ট বিভৱ ভেদ কি ভি জায়গাত লিখিম 1 ভোল্ট ভাই এটো দি 1 হবা লাগে ইয়াতো 1 থাকলো 1/1 মানে কি 1 তো 1 জুল ওয়ার্ক কৰিব লাগিব কুলম মানে কি আধানৰ অফ কি কুলম 1 কুলম আৰু ওয়ার্কৰ সংখ্যা কি 1 জুল মানে যদি ইবাগে 1 হবা লাগে ইবাগে 200 ধরলো ভাই 200 ধরলো কাটাকাটি যে 1 এ রব না 1 এ না মানে 1 এ না ভাই এইটো তো বুঝিলো আগতে ওকে এইটো কোমাই কব পারে 1 যদি হৈ গলে 200 থাকব পারে ভাই 200 থাকলে 100 থাকলে কাটাকাটি যে 1 হবো তো এইটো বাদ দিলু এটা আমি লিখিম দুটা বিন্দুৰ মাজত 1 ভোল্ট বিভৱ ভেদ কি ভাই এৰে গতে মই কৈছিলো কি 1 এম্পিয়াৰ কারেন্ট কি ঠিক তেনেদৰে এইবাৰ লিখিম যদি ফার্স্টে তলতটো লিখিম তলতটো কারেন্টৰ তলতটো লিখিলো 1 কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিবলৈ 1 জুল কুলমত চিটো 1 জুল কার্য কৰাকে 1 জুল কার্য কৰায়ে হল দুটা বিন্দুৰ মাজৰ 1 ভোল্ট বিভৱ ভেদ দুটা বিন্দুৰ
মাজৰ এক ভোল বিভব ভেদ ওকে বুঝে দিছো যদি এক কুলম আধান কুলম মানে কি কিউ কিউ কি বুলি কয় আধান ওকে এক কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিবলৈ যদি একজন কাৰ্য কৰিব লাগে ভাই বিভব ভেদৰ আমি বিছো এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈকে নিব লাগিব এৰ পৰা বি লৈকে নিতে কাৰ্য কৰিব লাগিব এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিবলৈ এক জুল কাৰ্য কৰিব লাগিব এক জুল কাৰ্য কৰায়ে হল দুটা বিন্দুৰ মাজৰ এক ভোল বিভব ভেদ ভাই আকৌ কৰবা লাগে পৰীক্ষা দিয়া কৰবি কিউ জাগাত 1 কুলম ওয়ার্কস জাগাত 1 জুল ভোল জাগাত 1 ভোল দেখবি দেখি কিনে তোমালোকে দেখিবা এক কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিবলৈ যিখিনি কাৰ্য কৰিব লাগে তাকে দুটা বিন্দুৰ মাজত এক ভোল বিভব ভেদ বলে এইটো লিখি লোৱা ওকে তো দোস্ত এইবাৰ আমি এটা কোৱেশ্চনৰ মাজলৈ আহিছো কোৰ কোৱেশ্চন বিভব ভেদৰ কোৱেশ্চন আৰু কোৱেশ্চনটো হৈছে 12.2 এক্সাম্পল দে এক্সাম্পল 12.2 ওকে 12.12 কোৱেশ্চনটো দিয়া আছে 12 ভোল্টৰ বিভব ভেদ কি দিয়া আছে আমি লিখিলাম কোৱেশ্চনটো লেখা দেনে আগতে মাতিছো 12 ভোল্টৰ 12 ভোল্টৰ বিভব ভেদৰ দুটা বিন্দুৰ মাজে 2 কুলম আধান চালিত কৰতে কিমান কাৰ্য কৰিব লাগে তো ফাৰ্ষ্টতে লিখিম আমাক দিছে 12 ভোল্ট ভাই যিকোনো সংখ্যাৰ পিছত 12 ভোল্ট ভোল্ট আছে মানে আমাক ভি দিয়া আছে 12 ভোল্ট ওকে দুটা বিন্দুৰ মাজেৰে 2 কুলম আধান ভাই আধানক জানো আধান দিয়া আছে আধানক জানো কিউ ৰে 2 কুলম আধান দিয়া আছে তেনে কিমান কাৰ্য কৰিব লাগে ভাই W কিমান আমাক উঠছি কোৱেশ্চনটো লিখিলে টাইম যায় তোমালোকে চাই লবা কি দিয়া আছে লিখিছো ভাই যিকোনো সংখ্যাৰ পিছত ভি দিয়া আছে মানে তি ভোল্ট সি দিয়া আছে মানে আধান আধান বুলি কৈ দিব মাজেৰে 2 কুলম আধান ভাই কিউ 2 কুলম আধান কাৰ্য কিমান কাৰ্য বুজিলে W দি আমাক কাৰ্য বুলি দিছে তো ধুনীয়াকে এনেদৰে সলিউশন বুলি লিখিবা বা উত্তৰ দি যি লেখা দিয়া আছে কি দিয়া আছে বিভব ভেদ ভি 12 ভোল্ট ওকে আধান দিয়া আছে কিউ কিমান 2 কুলম আছে কাৰ্য কিমান উলিয়াব লাগে W ওকে ওকে কাৰ্য আমি জানো ভাই কিউ আই থি গুছি গেল তাইছত আমি কি কম ওয়েট ভাই ওয়েট মানে কি কাৰ্য তাইছত কো ও কিউ ওকে আমাক ডাইরেক্ট ফর্মুলাটো ওয়েট ও কিউ উলিয়াব দিছি ভাই ডাইরেক্ট ওয়েট কিউ করবা দিছি উলিয়াব দিছি ওকে নেক্সট ভি দিয়া আছে বিভব ভেদ 12 ভোল্ট 12 টু লিখিম পূরণ চিহ্ন দিম কিউ দিয়া আছে আধান 2 কুলম লিখিম ভাই এইটো পূরণ করবা জানা না নাইনা বলতে নাইনা তুমি শিকে দিছো 2 2 কি বাজে 2 গুণ 4 2 1 গুণ 2 ভাই 24 জুল ভাই জিউ লবা দেই তার এককটো লিখিবি সদায় জুল ওয়ার্ক ডাঙৰ একক কি জুলে দি জুল বুলি মাতে কি বুলি কয় জুল বুলি এতিয়া ভাই এখন ডাইৰেক্ট লিখবি ওয়ার্ক ডান তাকে কাৰ্য বুলি দিবি ইনকে দিলি কোলা হ'ব কাৰ্য ওয়ার্ক ডান কি গুণ ও কিউ 12 ভি দিয়া আছে 12 কিউ দিয়া আছে 2 লিখবি 12 * 2 24 12 কিউ এটি পুরানটো কৰি দিছো ভাই একালগে চাই লবি নেক্সট আমি অন্য এটা অংকলৈ আগবাঢ়িছো ধৰা যিকোনো পৰিবাহীৰ মাজত বিভব ভেদ নহয় এইবাৰ দিয়া আছে কিউ 4 কুলম ওকে নেক্সট দিয়া আছে ওয়ার্ক ডান দিয়া আছে কিমান দিয়া আছে সাপোজ 24 জুল আমাক উলিয়াব দিছি কি পোটেনশিয়াল কিমান উলিয়াব ওকে সলিউশন লিখিম দিয়া আছে লিখিম ওকে দিয়া আছে লিখিম কি দিয়া আছে আধান দিয়া আছে 4 কুলম ওয়ার্ক ডান দিয়া আছে 24 জুল ওকে ভি উলিয়াব লাগে আমি এটাই জানো ভাই কিউ আই থি গুছি গেল তাৰপিছত আমি কম ওয়েট ও কিউ আমাক কি উলিয়াব দিছে ভি তো আমি এটো সিধা রাখি W টু ইভাগে আছে ইভাগে কিউ টু পুরা হইছে ইভাগে লিখিব হরণ W বাই কিউ ওকে এটাকে বিভব ভেদ
বিভব ভেদ দিবা দিছি বিভব ভেদ ওকে বিভব ভেদ কিমান হ'ব v ইকুয়াল টু এই পালো ভাই এইটো এক্সট্ৰাকে লিখি লবি তাৰ পৰা যি লবা দি হেতি আগবাগে লিখি বাকি মাখাই বাগে কাম খতম ওয়ার্ক ডান কিমান দিয়া আছে ভাই 24 জুল ওকে লিখি লবি ভাই ইচ্ছাতে লিখি লবি ভাই কথা নাই এতি কোন দিয়া আছে 4 কুলম ওকে ইটা আজি কোনবা এটি কাটা কাটি করবা নিচিনা ভাই মোর হাতত এটি অপশন নাই শিকি লবি ভাই একবার ৰ 4 দি 24 6 বাজে এনসার হবো 6 ভোল্ট ভাই আৰু এটা কোশ্চন কম কোনবা কব পারে জুল পার কুলম ভাই ইনকে লিখলেও হবো বা স্ট্যান্ডার্ড এটি হে 6 ভোল্ট ওকে ভাই যোনটো ইলবা দেই যদি ওয়ার্ক ডান ইলবা দেই কার্য ইলবা দেই জি পা হেতি বস্তুটো লিখিতে লিখি ওয়ার্ক ডানৰ যোনটো ইউনিট সেই ইউনিটটো লিখি দিবি বাকি এতে জিয়ে থাকক এক্সামত জিয়ে থাকক ভি ইলবা দিলি জি নাথক কিয় এক্স ওয়াই জেড এতে জি সংখ্যাই নাথক ভি টো লিখি দিবি ওকে আধাৰ ইলবা দিলি এক্স ওয়াই জেড জিয়ে নাথক কিয় আধানত কুলম বুলি লিখি দিবি লাষ্টত জি লবা দি তাৰে ইউনিটটো লিখি অংক ফিনিশ এতে বিভব ভেদ ইমান ওকে ইটো সকে বুজি পাইছা নেক্সট আৰু এটা কৈ দিম তাৰ পিছত শেষ কৰিম এটি লেকচাৰ ভাই নেক্সট আমি লাষ্ট এটা অংকলৈ উভতি আহিছো অংকটো কি দিয়া আছে তে দিয়া আছে কি লিখিলাম w মানে কি কাৰ্য দিয়া আছে 37 জুল ওকে ভোল্ট বিভব ভেদ দিয়া আছে কিমান 12 জুল ওকে আমাক কি দিব থিটা থিটা হে মানে কি কিউ কিউ মানে কি আধান ওকে আধান উলিয়াব দিছে আমি আধানটো উলিয়াব লাগে আধান উলিয়াবলে কি দিয়া আছে লিখি লবা এতে ভাই তুহা আমি বিশু ওয়েট ও কিউ ভাই এই তিনটা দুটা দিয়াই থাকো এটা উলিয়াব লাগে যোনটো উলিয়াব লাগে কি উলিয়াব লাগে কি উলিয়াব লাগে কিউ টু ইনকে লিখি লবি ডাব্লিউ টি বে আছে ডাব্লিউ লিখিবি ভাই ভি টি বে কি আছে পুৰা নিবে লিখিব হৰণ ডাইৰেক্ট বহি দি এতেকে আধান সমান ডাব্লিউ ভাই ভি ভাই ডাব্লিউ কিমান দি আছে ওয়ার্ক মানে কার্য 37 জুল বিভব ভেদ কিমান দি আছে 12 দি 37 কি বাজে 3 বার 3 আধানৰ ইউনিট কি কুলম ভাই ডাইরেক্ট ইনকে লিখি লবি ওকে আধানৰ ওকে ভাই এখন যে মই লিখি দিছো কোৱেশ্চন লেখা টাইম নে ভাই মই অলপ কষ্ট হয় এখন বলতো কোৱেশ্চন লেখা লগৰ বহুত টাইম হ'ব লেকচাৰটো সেইকাৰণে মই ডাইৰেক্ট লিখছো ডাব্লিউ পৰীক্ষা দিয়া হ'ব ভাই যদি জুল দিয়া হয় ভুলিছিতে দি ভি হ'ব লাগে ওকে যদি জুল দিয়া থাকে হেতি কাৰ্য ভাই নিজে লিখি লবি ভোল দিয়া থাকে হেতি বিভব ভেদ আৰু সি যদি দিয়া থাকে হেতি হ'ব আধান ওকে ইউনিট টু ধৰি যিকোনো সংখ্যা x তাৰপিছত জে দিয়া আছে মানে কাৰ্য y পিছত দিয়া আছে ভি মানে বিভব ভেদ ভাই এখিনি লবি আৰু যিকোনো y z আৰু সি মানে এটি আধান ওকে আজি দুটা ফৰ্মুলা শিকলো কিউ আই থি ও কিউ আই থি ভাই কোনবা আইছিল গুছি গেল তে কৈছা কিউ আই থি মেৰি জিন্দগী মে তাৰপিছত কৈছি ডাব্লিউ ও কিউ তাৰপিছত গুছি গেল ওয়েট কৈছা ওয়েট তাৰপিছত ও কিউ আনসেস তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আশা কৰো সকলোবোৰ বুজি পাইছা যদি বুজি পোৱা নাই কমেন্ট ডাউন কৰিবা যোনটো পইণ্টত বুজি পোৱা নাই হাই যদি কিবা ৰৈ গৈছে নেক্সট ভিডিঅ'ত আমি কন্টিনিউ কৰিম তোমালোকে কবা আজিলৈ লৈছো বিদায় পুনৰ এটি অন্য ভিডিঅ'ত লগ পাইছো বিকে ভাই ধন্যবাদ।